অবশ্য গোটেই ট্যাক্স অফাৰ কৰিবি চুৰ কৰিবি ডকাইত কৰিবি আকৌ খালি তহঁতক ইয়াৰ পৰা যাবলৈ কৈছিলে মানে আমাৰ কাগজ দিবলৈ কৈছিলে প্ৰপাৰ কাগজ দেখালি এতিয়ালৈকে কেলে আনিব পৰা নাই কিহৰ উকিলৰ লগত থবলৈ আহিছ প্ৰপাৰ কাগজ মানে আমাৰ স্পেচিয়েল কৈছে তহঁতক এটা কথা কলো ডুমডুমাত নহব ডুমডুমাই য'ত পাৰিছ তালৈ যাবি ইয়াত নাটক নকৰিবি কথা নাযাওঁ কিমান দিন হ'ল 18-19 বছৰ হ'ল সৰিয়াই গাল চিঙি দিম 18-19 বছৰ হৈছে মিছা কথা এই যে ভিডিঅ'টো দেখিলে এই ভিডিঅ'টোত এজন তথাকথিত নেতাই এনেদৰে কিছু মানুহক অবৈধ আখ্যা দি সন্দেহৰ আৱৰ্তত লৈ তেওঁলোকক ভাবুকি দিয়াটো পৰিলক্ষিত হ'ল য'ত তেওঁ কৈছে যে ডুমডুমাত নহ'ব য'ৰ পৰা আহিছ তালৈ যা কাগজবোৰ দেখুৱাব পাৰিলে নে নাই তাকে লৈ প্ৰশ্ন কৰিছে মানুহগৰাকীয়ে যেতিয়া কৈছে যে তাত তেওঁ 18-19 বছৰৰ পৰা আছে সেই কথা সম্পূৰ্ণ নস্যাৎ কৰি তাক গালি গালাজু কৰিলে এতিয়া প্ৰশ্নটো হৈছে সংশ্লিষ্ট সকলো পক্ষলৈ আমাৰ এটা প্ৰশ্ন যে এই ব্যক্তিগৰাকী ডুমডুমাৰ মালিক নেকি বা ডুমডুমাখনেও কিনি ল'লে নেকি বা এইদৰে কিছুমান দুৰ্বল শ্ৰেণীৰ মানুহক ভাবুকি দি বা তেওঁলোকক গালিগালাজ কৰি তেওঁলোকৰ নথিপত্ৰ পৰীক্ষা কৰাৰ যেটো এটা স্পৰ্ধা সেটো কৰি এইসকলে নিজকে বীৰপুৰুষ সজাবলৈ গৈছে এতিয়া অসমত দেখিছো এসাম সন্দাজীবী কেটামান নেতাই এটা সুযোগ পাইছে যেহেতু অসমত পৰিবেশটো তেনেকুৱা হৈছে সুযোগ পাইছে যে তেওঁলোকে একাংশ ব্যক্তিক ধৰ্মৰ ভিত্তিত টাৰ্গেট কৰি সেই সকল দুৰ্বল শ্ৰেণীৰ মানুহক টাৰ্গেট কৰি তেওঁলোকে নিজকে বীৰ পুৰুষ হিচাপে প্ৰতিষ্ঠা কৰাৰ এটা যত্নবান হোৱাটো আমি দেখিবলৈ পাইছো এইখিনিতে মই অকনমান আচৰিত হৈছো এই কথাটো যে অসমত চৰকাৰৰ শাসন চলিছে নে দল সংগঠনবোৰক গোটেই অসমখন চলোৱাৰ ঠিকা দিয়া হৈছে এই প্ৰশ্নৰ উত্তৰটো চৰকাৰে দিব লাগে কাৰণ দিনৰ পোহৰত এনেদৰে কেৱল সন্দেহৰ ভিত্তিত কিছু মানুহক এইদৰে নিৰ্যাতন কৰাটো এইদৰে মানসিকভাৱে নিৰ্যাতন কৰাটো আইনসংগত কথা হয়নে তেওঁলোকৰ ওপৰত নিৰ্যাতন কৰিব এই কাৰণে পাৰিছে যে এই সকল দুৰ্বল শ্ৰেণীৰ মানুহ এই সকল দুৰ্বল শ্ৰেণীৰ মানুহৰ ওপৰত যিসকলে এনেদৰে বীৰত্ব প্ৰদৰ্শন কৰিবলৈ গৈছে সেই সকল কাপুৰুষ আৰু এই কাপুৰুষ সকলে কোনোবা বীৰৰ নাম লৈ তেওঁলোকে যি বীৰত্ব অসমত প্ৰদৰ্শন কৰি আছে বা কৰিবলৈ গৈ আছে এই কথাটো অসমৰ উঠি অহা প্ৰজন্মৰ বাবে বা নৱ প্ৰজন্মৰ বাবে এক ভয়াবহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে আজি লাজ লগা বিষয়টো হৈছে যে অসমত কোনোবা ব্যক্তিৰ নাগৰিকত্ব কোনোবা ব্যক্তিৰ ভাৰতীয় হোৱাৰ প্ৰমাণ তেওঁৰ নথিপত্ৰসমূহ পৰীক্ষাৰ দায়িত্ব দিয়া হৈছে এই সকল তথাকথিত ভণ্ড কাপুৰুষক এই সকল কাপুৰুষে এই চকুত সানগ্লাস লগাই অকনমান দেহৰ অংগী ভংগী প্ৰদৰ্শন কৰি বীৰৰ দৰে যি আচৰণ কৰিবলৈ লৈছে এই আচৰণ অসমৰ বাবে শুভ নহয় কাৰণ এওঁলোকৰ মন মগজু কেৱল কিছুমান বিকৃত মানসিকতা সম্পন্ন আৰু সেই বিকৃত মানসিকতা সম্পন্ন ব্যক্তিসকলৰ হাততে গোটেই অসমখনৰ ভৱিষ্যত আজি ন্যস্ত কৰা হৈছে এওঁলোকে নিৰূপণ কৰিব অসমৰ ভৱিষ্যত অসমক উন্নতিৰ পথত এই সকলে আগুৱাই নিব এই যে অসমত পৰিবেশটো ৰচনা হৈছে এই পৰিবেশটো ৰচনা কৰাৰ যেটো পটভূমি সেটো এদিনত হোৱা নাই বিগত প্ৰায় 10টা বছৰ মানত অসমত এনে পটভূমি ৰচনা কৰা হৈছে পৰিকল্পিতভাৱে আজিৰ পৰিবেশটো চালে
আমি এইটো দেখিছো যে এই যে মানুহৰ ওপৰত অত্যাচাৰবোৰ কৰা হৈছে, কৰবাত এনেকুৱা দেখিছো যে কোনোবা মানুহক ঘৰ ভাড়া দিয়াৰ বাবে বা কাৰোবাক মাটি বিক্ৰী কৰাৰ বাবে কোনোবা তথাকথিত বীৰৰ দল গৈ, বীৰ মানে কাপুৰুষৰ দল গৈ সেই নিৰীহ মানুহবিলাকক কাণত ধৰি আঁঠু কৰাই থৈছে বা তেওঁলোকক প্ৰহাৰ কৰিছে, তাৰ ভিডিঅ' ভাইৰেল হৈছে। কিন্তু প্ৰশাসনে সেইসকলৰ ওপৰত, সেইসকল তথাকথিত বীৰৰ ওপৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা কথাটো কিন্তু অকণমান আশ্চৰ্যজনক কথা। এনেদৰে ভিডিঅ' ভাইৰেল হোৱাৰ পিছত যিসকলে বেআইনীভাৱে আইন হাতত তুলি লোৱাৰ এটা সাহস কৰিব পাৰিছে, সেইসকলক নাকি লগোৱাৰ বাবে বা সেইসকলৰ এই কাম কাজক লেকাম লগাবৰ বাবে প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱা কথাটো বৰ আশ্চৰ্যজনক কথা এটা। মই আচৰিত হৈছো যে অসমৰ নৱপ্ৰজন্মৰ ভৱিষ্যত কোন দিশে। আজি অসমৰ নৱপ্ৰজন্মৰ ভৱিষ্যত কোন দিশে? অলপতে অসমৰ কেইবাখনো বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ অধ্যক্ষ পদত কিছুমান নিযুক্তি হৈছে আৰু সেই নিযুক্তিত আমি দেখিছো যে অৱসৰপ্ৰাপ্ত শিক্ষাবিদসকলক তাত নিযুক্তি দিয়া হৈছে। অসমত হাজাৰ হাজাৰ PhD ডিগ্ৰীধাৰী নিবনুৱা বহি থকাৰ সময়ত, নিবনুৱা হৈ বহি থকাৰ সময়ত সেইসকলৰ ডিগ্ৰী বা সেইসকলৰ শিক্ষাৰ মূল্যক অকণো প্ৰাধান্য নিদিয়াকৈ অৱসৰপ্ৰাপ্ত ব্যক্তিসকলক যি নিযুক্তি দিয়া হ'ল, তাক লৈ কোনো প্ৰতিবাদ বা কোনো আলোচনা বা পৰ্যালোচনা হোৱাটো আমি দেখিবলৈ নাপালো। ৰাজ্যখনৰ নিবনুৱা কিমান, এই কথাৰ চৰকাৰী তথ্য বা পৰিসংখ্যাটো বিচৰা সংগঠন আমি দেখিবলৈ নাপালো। ৰাজ্যখনক ১ নম্বৰ ৰাজ্য কৰিম বুলি প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰা চৰকাৰে ৰাজ্যখনক ভাৰতবৰ্ষৰ গোটেই ৰাজ্যসমূহৰ ভিতৰত কিমান নম্বৰ স্থানলৈ উন্নীতকৰণ কৰিবলৈ সক্ষম হ'ল, এই কথাক লৈ প্ৰশ্ন কৰা দল সংগঠন দেখিবলৈ নাপালো। কেৱল মাত্ৰ উচ্ছেদৰ ৰাজনীতি, কেৱল মাত্ৰ ধৰ্মক লৈ ৰাজনীতি, আৰু এনেকৈ চলিছে অসমৰ পৰিৱেশ। এনে সৎ সাহস থকা সংগঠন, এনে সৎ সাহস থকা দল আমি নেদেখিলো, যি দল সংগঠনসমূহে চৰকাৰক এই কথা স্পষ্টীকৰণ দিবলৈ বাধ্য কৰিব পাৰে যে বিগত সময়ছোৱাত চৰকাৰে অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে, অসমৰ নৱপ্ৰজন্মৰ উন্নয়নৰ বাবে, অসমৰ নিবনুৱা সমস্যা সমাধানৰ বাবে কি ভূমিকা গ্ৰহণ কৰিলে, এই কথা প্ৰশ্ন কৰা দল সংগঠন আমি দেখিবলৈ নাপালো। বিগত সময়ছোৱাত অসমে কিমান কোটি টকাৰ ঋণ লৈ ঋণগ্ৰস্ত এখন ৰাজ্য হিচাপে, নিজকে শ্ৰেষ্ঠ ৰাজ্য হিচাপে, ঋণৰ ক্ষেত্ৰত এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে অসম আগুৱাই গ'ল, এই কথাৰ প্ৰতিবাদ কৰা আমি দেখিবলৈ নাপালো। আজি অসমৰ খিলঞ্জীয়া মানুহৰ ভূমি, আজি অসমৰ খিলঞ্জীয়া মানুহৰ ভূমি, ভূমিপুত্ৰসকলৰ ভূমি, বণিক গোষ্ঠীক, আদানী আম্বানী সমন্বিতে বণিক গোষ্ঠীক গতাই দিয়াৰ যি এক পৰিকল্পনা বাস্তৱায়িত কৰা হৈছে, তাক লৈ কোনো প্ৰতিবাদ কৰা আমি নেদেখিলো। এতিয়া ইস্যু কেৱল এটাই, সেইটো হৈছে উচ্ছেদ। আৰু এই উচ্ছেদৰ গইনা লৈ একাংশ দল সংগঠনে কৰবাত নহয় কৰবাত চৰকাৰী মদতপুষ্ট হৈ তেওঁলোকে এতিয়া আইন হাতত তুলি লোৱাৰ এটা পৰিৱেশ অসমত ৰচনা কৰিছে। এই কথাবোৰ যেতিয়া আমি কবলৈ যাওঁ, তেতিয়া বিভিন্নজনে সমালোচনা কৰে আৰু সেই সমালোচনা আমি গ্ৰহণ কৰিছো। কাৰণ একাংশ বিচাৰ বুদ্ধিহীন বা বিবেকশূন্য মানুহৰ কামেই হৈছে আনক সমালোচনা কৰা। গতিকে সমালোচনাৰ সন্মুখীন হৈছো, তাত কবলগীয়া একো নাই। কিন্তু এই যে অসমৰ এক ভয়াৱহ ভৱিষ্যত দেখিছো, যাৰ বাবে কথাবোৰ কবলৈ প্ৰয়াস কৰিছো, আজিৰ অসমীয়াই যদি এই ভয়াৱহ ভৱিষ্যত নহবৰ বাবে এটা উচিত সিদ্ধান্ত এতিয়াই গ্ৰহণ নকৰে, তেন্তে অনাগত প্ৰজন্মই এই যিটো এটা পৰিৱেশৰ মাজেৰে তেওঁলোক যাব লাগিব, সেই পৰিৱেশৰ মাজেৰে গৈ
নিজৰ উত্তৰণ কেতিয়াও তেওঁলোকে সম্ভৱপৰ কৰি তুলিব নোৱাৰিব। অসমত বহু সমস্যা আছে, সেই সমস্যাসমূহৰ প্ৰায়োগিক যি সমাধানৰ পৰিকল্পনা তাক লৈ কতো আলোচনা হোৱা নাই। আজি কেৱল জাত্যাভিমান প্ৰদৰ্শন কৰিবৰ বাবে বা অসমৰ এই যে জাতি ৰক্ষা ভেটি ৰক্ষাৰ যিটো শ্লোগান দি যি চৰকাৰ আহিছিল, সেই চৰকাৰে এতিয়া মানুহৰ মাজত কেৱল জাত্যাভিমান আৰু এটা জাতীয় আবেগ সৃষ্টি কৰি এই যে নিৰ্বাচনমুখী পৰিৱেশটো সৃষ্টি কৰিব বিচাৰিছে, তাৰ দ্বাৰা অসমীয়াৰ কি উত্তৰণ হ'ব এই কথাটো বুজিবলৈ অকণমান অসুবিধা হৈছে। আজি কিছুদিন আগতে গো মাংসক লৈ ৰাজনীতি আৰম্ভ কৰা হ'ল। মন্দিৰত গো মাংস আৰু মছজিদত গাহৰিৰ মাংস, এনেধৰণৰ এটা ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰা হ'ল। সেই পৰিৱেশ যেতিয়া মানুহে সঁহাৰি নিদিলে, তাত যেতিয়া মানুহৰ সঁহাৰি নাপালে, তেতিয়া এটা অন্য দিশলৈ এই বিষয়সমূহ মানুহৰ দৃষ্টি নিবলৈ চেষ্টা কৰি থকা হৈছে। আজি মই অসমৰ মুছলমান সমাজলৈ ধন্যবাদ জনাম যে বিভিন্ন অঞ্চলত দেখিছো ৰাজহুৱাভাৱে গো মাংস বৰ্জন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ই এক নিশ্চয়কৈ ভাল পদক্ষেপ। যদি এটা মাংস ভক্ষণ নকৰিলে এখন ৰাজ্যৰ পৰিৱেশ সুস্থিৰে থাকে, তেন্তে তেনে মাংস ভক্ষণ নকৰাটো বা সেই ৰাজ্যৰ পৰিৱেশ সুস্থিৰে ৰখাৰ দায়িত্বত মুছলমানসকল আগুৱাই অহাৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ। এতিয়া যিসকল গোপালক আছে তেওঁলোকে চৰকাৰক বা প্ৰশাসনক প্ৰশ্ন কৰিব, সেয়া এক অন্য বিষয়। আমি সেইলৈ আলোচনা কৰিব বিচৰা নাই। এতিয়া অসমত পৰিৱেশটো এনেকুৱা হৈছে যে কিছুমান এনে নেতা আছে যিসকলক শিয়াল নেতা বা শিলা দৈত্য, এনেধৰণৰ কিছুমান নেতা আছে যিসকল সিদিনাখন বাংলাদেশৰ পৰা আহি অসমত থিতাপি লৈছে। এতিয়া সেইসকল হৈছে খিলঞ্জীয়া, সেইসকল ভূমিপুত্ৰ বুলি নিজকে এতিয়া দাবী কৰিব পৰা হ'ল। কাৰণ তেওঁলোকৰ ধৰ্ম হৈছে হিন্দু। কেৱল হিন্দু হোৱাৰ বাবে বাংলাদেশৰ পৰা সিদিনাখন আহি অসমত থিতাপি লোৱা এইসকল ব্যক্তিয়ে এতিয়া ৰঙালী বিহুৰ কাটি বঙালী বিহু কৰিবৰ কাৰণে তেওঁলোক এতিয়া আগবাঢ়ি আহিছে। তেওঁলোকে অসমৰ স্বাভিমান গামোচাখনক দুফাল কৰি এতিয়া অসমীয়া আৰু বঙালী গামোচা বুলি অভিহিত কৰি তেওঁলোকে অসমত এটা নতুন নেৰেটিভ সৃষ্টি কৰাৰ বাবে উঠি পৰি লাগিছে। তাক লৈ কিন্তু কাৰো মূৰ কামৰণি নাই। আজি আমি দেখিছো এইসকলৰ এনেদৰে কবলৈ স্পৰ্ধা কৰে যে অসমীয়া হ'ল তেওঁলোকৰ ভাতৃভাষা আৰু বাংলা হ'ল তেওঁলোকৰ মাতৃভাষা। এনেকৈ মুকলিকৈ কোৱাসকল খিলঞ্জীয়া, আৰু যিসকলে নিজৰ ভাষা নিজৰ সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষাক আপোন কৰি লৈ অসমীয়া সংস্কৃতিৰ সৈতে বিলীন হৈ যাবলৈ যুগৰ পিছত যুগ ধৰি চেষ্টা কৰি আছে, সেইসকলক ঘৃণাৰ দৃষ্টিৰে চোৱা হয়, সেইসকলক অৱহেলাৰ দৃষ্টিৰে চোৱা হয়, সেইসকলক অবৈধ আখ্যা দিয়া হয়, সেইসকলক বাংলাদেশী আখ্যা দিয়া হয়। এনে এটা নেৰেটিভেৰে অসম আগবাঢ়িছে। কেৱল ধৰ্মৰ ভিত্তিত ৰাজ্যখন আগুৱাই নিবলৈ যত্ন কৰি থকা হৈছে। কিন্তু এনেধৰণৰ নেৰেটিভৰ জৰিয়তে অসমখন কিমান পিছুৱাই গৈছে এই কথাটো উপলব্ধি কৰা মানুহৰ অভাৱ দেখি আমি অকণমান বিব্ৰত হৈছো। এই কথাবোৰ এইকাৰণে আপোনালোকৰ মাজলৈ আগুৱাই নিবলৈ যৎপৰোনাস্তি চেষ্টা আমি কৰি গৈছো। কমেণ্ট বহুতে কৰিছে, বেয়া ধৰণে খুব স্লেং লেংগুৱেজ ইউজ কৰি কমেণ্ট কৰিছে। এতিয়া এটা কথা বুজি পাওঁ, এজন বিবেকবান মানুহ হিচাপে, এজন সচেতন মানুহ হিচাপে এটা কথা ভালকৈ বুজি পাওঁ, সেইটো হৈছে ৰাস্তাৰে হাতী গৈ থাকিলে কুকুৰে ভুকে। কিন্তু সেই বুলি এটা হাতীয়ে তেওঁৰ যিটো গতিপথ সেইটো কিন্তু কুকুৰৰ ভুক ভুকনি শুনি পেলাই সলনি নকৰে। গতিকে আমি এজন সচেতন ব্যক্তি হিচাপে যেতিয়া কথাবোৰ উপস্থাপন কৰিবলৈ গৈছো, নিশ্চয়কৈ সমালোচনাৰ সন্মুখীন হৈছো আৰু হয়তো অনাগত দিনত সমালোচনাৰ সন্মুখীন হ'ম। কিন্তু তাৰ মানে এইটো নহয় এই সমালোচনাৰ সন্মুখীন হৈ আমি আমাৰ যাত্ৰাপথ সলনি কৰিম বা উচিত কথাবোৰ তুলি ধৰাৰ ক্ষেত্ৰত আমি পিছ হুহুকি আহিম। তেনে পৰিৱেশ কেতিয়াও নাহে। কিন্তু আমি সংশ্লিষ্ট সকলো পক্ষক অনুৰোধ জনাইছো, সংযম ৰক্ষা কৰি যদি অসমৰ পৰিৱেশ পৰিস্থিতি এটা সুন্দৰ পৰিৱেশ পৰিস্থিতি হিচাপে গঢ় দিবলৈ যত্নবান হোৱা নাযায়, তেন্তে পৰিস্থিতি আৰু বেয়াৰ ফালে ধাৱমান হ'ব। আজি মই যিসকল বিশেষকৈ মই কম যে সংখ্যালঘু যিসকল মুছলমান আছে তেওঁলোকৰ ধৈৰ্যৰ অগ্নি পৰীক্ষা লৈ থকা হৈছে। আজি বিচৰা হৈছে পৰিকল্পিতভাৱে কোনো এটা পক্ষই বিচাৰিছে উত্তেজিত পৰিৱেশ কৰিব বিচৰা হৈছে, মানুহক নিৰ্যাতনৰ চৰম সীমাত পেলাই তেওঁলোকৰ ধৈৰ্য পৰীক্ষা কৰি থকা হৈছে,
যাতে ধৈৰ্যচ্যুতি হৈ তেওঁলোকে এনে এটা কাণ্ড কৰি পেলাই যিটো কাণ্ডৰ গইনা লৈ অসমত 1983 চনৰ দৰে ৰক্তাক্ত পৰিৱেশ এটা কৰিব পৰা যায়। মই অসমৰ সংখ্যালঘু বিবেকবান মুছলমানসকলক আহ্বান জনাম, এই চক্ৰান্তত ভৰি নিদিব। এই যিসকলে কুচক্ৰান্ত ৰচনা কৰি আপোনালোকৰ ধৈৰ্যৰ পৰীক্ষা লৈ আছে, তেওঁলোকক তেওঁলোকৰ কাম কৰিবলৈ দিয়ক। তেওঁলোকক তেওঁলোকৰ কাম কৰিবলৈ দিয়ক। বেআইনী কাম কৰা সকলক প্ৰৰোচিত নকৰিব, আৰু যিসকলে বেআইনী কাম কৰি আছে তেওঁলোকে কি ধৰণে কৰি আছে তাত আপোনালোকে হকাবধাও দিবলৈ নাযাব। আজি আপোনালোকৰ ধৈৰ্যৰ পৰীক্ষা লৈ থকা হৈছে, গতিকে আপোনালোকে আৰু হয়তো ধৈৰ্যৰ পৰীক্ষা বা ধৈৰ্য আপোনালোকে পৰীক্ষা দিব লাগিব। এয়া সময়ৰ আহ্বান। এনে পৰিৱেশ সদায় অসমত নাথাকে। বিবেকবান মানুহ অসমত আছে। যেতিয়া অসমৰ মানুহে গোটেই পৰিৱেশ পৰিস্থিতি বুজি উঠিব, তেতিয়া পৰিৱেশ সলনি হ'ব, পৰিস্থিতি সলনি হ'ব। অসমৰ মানুহে বুজি উঠিব যে আচলতে ৰাজনৈতিক অভিসন্ধিৰে এনেধৰণৰ পৰিকল্পিত পৰিৱেশ গঢ়িবৰ বাবে যত্ন কৰি থকা হৈছে। ইয়াৰ বাবে কেৱল ৰাজনৈতিক দলসমূহ দায়ী, আৰু এই ৰাজনৈতিক দলসমূহে এনেদৰে কুচক্ৰান্ত ৰচনা কৰি অসমখনক ৰক্তাক্ত কৰি ৰাজনৈতিকভাৱে তেওঁলোক এটা স্বাৰ্থসিদ্ধিৰ পৰিকল্পনা তেওঁলোকে কৰিছে। গতিকে আজিৰ পৰিৱেশটোত আটাইতকৈ বেছি ধৈৰ্য আৰু সংযম ৰক্ষা কৰিব লাগিব ধৰ্মীয় সংখ্যালঘুসকলে। ধৰ্মীয় সংখ্যালঘু মুছলমানসকলে নিজৰ সংযম ৰক্ষা কৰি আজিৰ এই কঠিন সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি অকণমান মৌন হৈ থকাটো বেছি ভাল হ'ব বুলি আমি ভাবো। কাৰণ চক্ৰান্তকাৰীসকলে এটা এনেকুৱা পৰিৱেশ বাৰে বাৰে ৰচনা কৰিবৰ বাবে যত্ন হৈছে, উচতাইছে মানুহক, যাতে পৰিৱেশটো সংঘাতপূৰ্ণ হয়। আমি সংশ্লিষ্ট পক্ষলৈ অনুৰোধ জনাম, আহ্বান জনাম, এই চক্ৰান্তকাৰীসকলৰ প্ৰৰোচনাত ভৰি দি অসমখনৰ পৰিৱেশ বিনষ্ট কৰাৰ বাবে আপোনালোক আগবাঢ়ি নাহিব।